নমস্কাৰ। একাদশ শ্ৰেণীৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে স্বাগতম জনাইছোঁ আকৌ এবাৰ আজিৰ আমাৰ এই ক্লাছখিনিলৈ। ইউনিট নম্বৰ 3 তোমালোকৰ যিখিনি ভোকেশ্যনেল ছাবজেক্ট IT/IT আছিলে তাৰে আমি এটা পাঠ আউটবাউণ্ড কল ইণ্টাৰেক্টিং উইথ কাষ্টমাৰ এই পাঠটো আলোচনা কৰি আছিলোঁ আৰু ইতিমধ্যে টোটেল 3টা ক্লাছ তোমালোকে ইউটিউবত পাই যাবা। আমাৰ দ্বাৰা বনোৱা আছে। তোমালোকে খুব সুন্দৰকৈ এইবিলাক বুজি পিনে পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰিবা। আজি আমি যিখিনি আলোচনা কৰিম বা আমাৰ আলোচ্য বিষয় হ'বলৈ গৈ আছে সেয়া হ'ল সেল্ফ চেক অন ইয়ৰ ষ্ট্ৰেংথ। আমি সেল্ফ চেক কৰিব যত্ন কৰিম, নিজকে কেনেকুৱাকৈ আমি যাচাই কৰিব পাৰোঁ, চেকিং কৰিব পাৰোঁ যে আমি কোন কোন ক্ষেত্ৰত ষ্ট্ৰং হয়, আমাৰ ষ্ট্ৰেংথ আছে। চ' নাম্বাৰ 1, এবিলিটি টু লাৰ্ণ নিউ থিং। আমাৰ নতুন কিবা এটা বস্তু শিকাৰ আগ্ৰহ বা সক্ষমতা, এবিলিটি আমাৰ আছেনে নাই, এই ক্ষেত্ৰত আমি অলপ গুৰুত্ব প্ৰদান কৰিব লাগে। আমি 2 নম্বৰ পইণ্টৰ কথা ক'লে কমিউনিকেশ্যন স্কিল, আমি কথা পাতিব পাৰোঁ নে নোৱাৰোঁ ভালদৰে, সেইখিনি সদায় যত্নবান হ'ব লাগে। কাৰণ আল্টিমেটলি আমি কেনেকুৱাকৈ কমিউনিকেশ্যন কৰি আছোঁ সেইটো বহুত নিৰ্ভৰ কৰে। সকলোৱে ভালদৰে কথা পাতিব নোৱাৰে, সকলোৱে ভালদৰে কমিউনিকেশ্যন কৰিব নোৱাৰে, এইটো এটা দক্ষতা হয়। আৰু এই দক্ষতাখিনি যিয়ে অৰ্জন কৰিব পাৰিব তেওঁ ভৱিষ্যতে বহু আগলৈ যাব পাৰিব। নেক্সট, সেল্ফ মটিভেশ্যন এণ্ড ফ'কাছ। আমি সেল্ফ মটিভেশ্যন কেনেকুৱাকৈ উপলব্ধ কৰিব পাৰোঁ, আন্তৰিক অনুপ্ৰেৰণা কেনেকৈ আমি উপলব্ধ কৰিব পাৰোঁ আৰু কেনেকুৱাকৈ কোনো এটা কামত ফ'কাছ হৈ পিনে কাম বন কৰিব পাৰোঁ, সেই ক্ষেত্ৰত মনোনিৱেশ কৰাখিনি খুবেই প্ৰয়োজন হয়। আমি জানিব লাগিব কেনেকুৱাকৈ এটা দলত এটা টিম প্লেয়াৰ হিচাপে, এটা দলৰ সংগী হিচাপে কাম বন কৰিব লাগে। কাৰণ যিকোনো ডাঙৰ কাম, যিকোনো মহান কাম, সকলোবিলাক বস্তুৱে দলীয়ভাৱে কৰিলে পিনে খুব কম সময় আৰু খুব সুন্দৰকৈ আমি কৰিব পাৰোঁ। আমি জানিব লাগিব কেনেকুৱাকৈ হাৰ্ড ৱৰ্কিং কৰা হয়। হাৰ্ড ৱৰ্ক বুলি কোৱাৰ লগে লগে কঠোৰ পৰিশ্ৰম। আমি সদায় মনত ৰখা উচিত কঠোৰ পৰিশ্ৰমেহে কেৱল মাত্ৰ আমাক সফলতাৰ পথত আগুৱাই লৈ যোৱাত সহায় কৰিব। এজন ছাত্ৰ হিচাপেও আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, এজন শিক্ষক হিচাপেও আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কোনো এজন ব্যক্তি হিচাপেও জীৱনৰ সফলতা অৰ্জন কৰিবৰ কাৰণে আমি কঠোৰ পৰিশ্ৰমৰ ব্যতিৰেকে দ্বিতীয় কোনো উপায় আছে বুলি ক'ব নোৱাৰোঁ। পৰৱৰ্তী, সেল্ফ কনফিডেন্স। আমি আমাক লৈ পিনে, নিজক লৈ পিনে সেল্ফ কনফিডেন্স, আত্মবিশ্বাস সেইখিনি বৃদ্ধি কৰাখিনি খুবেই প্ৰয়োজন, খুবেই জৰুৰী। মই পাৰিম, মই কৰিম, যদি মই নোৱাৰোঁ মই শিকিম, এনেকুৱা ধৰণৰ মনোভাৱনা, এনেকুৱা ধৰণৰ দৃষ্টিভংগী আমাৰ সদায়ে থকা উচিত। লগতে আমাৰ থাকিব লাগিব পেচেণ্ট। পেচেণ্ট নকয়, পেচেন্স কয়। পেচেন্স বুলি কোৱাৰ লগে লগে যাক অসমীয়াত কোৱা হয় ধৈৰ্য। এই ধৈৰ্য বস্তুখিনি সকলোৰে নাথাকে, কিন্তু ধৈৰ্যৰ ফল যে মিঠা সেয়া কিন্তু আমি সেই তাহানিতে সৰুকালতে পঢ়ি আহিছিলোঁ। যিসকল ব্যক্তিৰ মন মগজু কনফিডেণ্ট হয়, সেইসকল ব্যক্তি কেনেকুৱা দৃষ্টিভংগীৰে কোনো এটা বস্তু চাই তোমালোকে চাব পাৰা। অপেন মাইণ্ড, অৰ্থাৎ খোলা বিবেকৰ হ'ব লাগে। তেওঁ সদায় আনক কমপ্লিমেণ্ট দিব, গিভ কমপ্লিমেণ্ট টু আদাৰ্ছ। অন্য ব্যক্তিৰ প্ৰশংসা কৰিবলৈ কেতিয়াও পিছত
পিছ হুহুকাই নাথাকিব বা পিছত নাথাকিব। উইলিং টু লাৰ্ণ ফ্ৰম আদাৰ পিপল, অন্য ব্যক্তিৰ পৰা কিবা এটা বস্তু শিকাত তেওঁ কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। টেক ৰেছপন্সিবিলিটি ফৰ থটছ, ফিলিংছ, একশ্যন, ৰেজাল্টছ, সেইসকল ব্যক্তি, কনফিডেণ্ট ব্যক্তিসকল সিহঁতে দায়িত্ব ল'ব জানে। থটছ চিন্তাৰ, ফিলিংছ অনুভূতিৰ, একশ্যন কাৰ্যৰ, লগতে ফলাফলৰ। যি ফল আহে, পাছ যদি কৰে পৰীক্ষা, তথাপিও তেওঁলোকে নিজৰ দায়িত্বখিনি স্বীকাৰ কৰা দেখা পোৱা যায়। যদি ফেইল কৰে তথাপিও নিজৰ দায়িত্বখিনি স্বীকাৰ কৰা দেখা পোৱা যায়। পৰৱৰ্তী এটা কোৱালিটি, অপাৰেট অন প্ৰিন্সিপালছ। যিসকল ব্যক্তিৰ কনফিডেন্স থাকে তেওঁলোকে জীৱনত কিবা নহয় কিবা এটা প্ৰিন্সিপাল, নিয়ম নীতি ফলো কৰা দেখা পোৱা যায়। লগতে আমি ক'ব পাৰোঁ এডমিটছ মিষ্টেক, সিহঁতে নিজৰ ভুল সদায় স্বীকাৰ কৰা দেখা পোৱা যায়। নেক্সট, নট এফ্ৰাইড টু শ্ব' ফ্ল'জ, সিহঁতে কোনো বাহানা মাৰি থকা দেখা পোৱা নাযায়। সিহঁতে ৰিস্ক লয়, ৰিস্ক টেকাৰ হয়। সিহঁতে পজিটিভ চিন্তা কৰে, পজিটিভ থিংকাৰ হয়। নেভাৰ টক্স নেগেটিভলি এবাউট আদাৰ, কেতিয়াও আনৰ কথা বেয়াকৈ নকয়। এবাণ্ডেন্স মাইণ্ডছেট গিভাৰ, সিহঁতে এনেকুৱা এটা মাইণ্ডছেট লৈ পিনে কথা পাতে, যিটো মাইণ্ডছেট তোমালোকে এনেকৈ ক'ব নোৱাৰা যে কঠোৰ মাইণ্ডছেট হয়, চিন্তাত পৰিৱৰ্তন কৰিব নোৱাৰে, এনেকুৱা নহয়। যিকোনো মুহূৰ্তত সিহঁতে পৰিৱৰ্তন কৰি দিব পাৰে। যদি সিহঁতৰ কিবা ভুল হৈছে তেনেহ'লে তেওঁলোকে শুধৰণি কৰাত অকণো দ্বিধাবোধ নকৰে। লাইকছ স্পেণ্ডিং টাইম উইথ পিপল, যিসকল ব্যক্তি কনফিডেণ্ট ব্যক্তি হয় তেওঁলোকে মানুহৰ লগত সদায় সময় অতিবাহিত কৰাৰ, কোৱালিটি টাইম অতিবাহিত কৰাৰ চেষ্টা কৰা থকা দেখা পোৱা যায়। লগতে সিহঁতে একচেপ্ট কৰে, স্বীকাৰ কৰি লয় আদাৰ্ছ ডিফাৰেঞ্চেছ, সিহঁতে স্বীকাৰ কৰে যে প্ৰত্যেকজন ব্যক্তি ডিফাৰেণ্ট হয়, বেলেগ বেলেগ হয়, আৰু প্ৰত্যেক ব্যক্তিৰ ডিফাৰেঞ্চক, ব্যক্তিত্বক আমি সদায় সন্মান কৰা উচিত। লগতে সিহঁতে ভাবে কেন লাভ এট দেমছেল্ফ, সিহঁতে নিজৰ ওপৰত হাঁহে, আনৰ ওপৰত কেতিয়াও সিহঁতে হাঁহি বা মজা বা ঠাট্টা কৰি থকা দেখা পোৱা নাযায়। নেক্সট, মেক ডিচিশ্যনছ কুইকলি, সিহঁতে কুইকলি অতি সোনকালে সিদ্ধান্ত গ্ৰহণ কৰা দেখা পোৱা যায়। লগতে কিপছ লাৰ্ণিং এণ্ড গ্ৰ'য়িং, তেনেকুৱা ধৰণৰ ব্যক্তি, যিসকল ব্যক্তি কনফিডেণ্ট পিপল হয় সিহঁতে সদায় শিকি থাকে, সিহঁতে সদায় গ্ৰ'য়িং হৈ থাকে। কিন্তু যিসকল ব্যক্তিৰ কনফিডেন্স নাই, কনফিডেন্স ল' বুলি আমি কওঁ, ইনচিকিউৰ পিপল, যিসকলে চিকিউৰ নহয়, ইনচিকিউৰ, তেওঁলোকৰ চিন্তাবিলাক তোমালোকে চাবা ক্ল'জ মাইণ্ডছেট, সকলো বস্তু স্বীকাৰ কৰি নলয়, ক্ল'জ হয়। সিহঁতে সদায় ভেলিডেশ্যন বিচাৰে, সিহঁতে নিজে চববিলাক বস্তু জনা দেখুৱায়, চববিলাক ক্ষেত্ৰতে সিহঁতৰ কিবা এটা বাহানা থাকে। সিহঁতে সেইখিনি কাম কৰে যিখিনি কামে সিহঁতক ভাল লাগে। সিহঁতে আনক দোষ দি পিনে ভাল পায়, ব্লেমছ আদাৰ্ছ। গতিকে তোমালোকে চাব পাৰা কিমান এটা ডিফাৰেঞ্চ। গতিকে এইখিনি বস্তু যদিও বা তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, কিন্তু এজ এ হিউমেন বিং তোমালোকে এইখিনি বস্তু জনা উচিত। সেইকাৰণে এই যি ডিটেইল ইনফৰমেশ্যন এইখিনি মই তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তোমালোকে ইচ্ছা কৰিলে কৰি ল'ব পাৰা, সুন্দৰকৈ তোমালোকে জানি ল'বা। তোমালোকে পঢ়া শুনা কৰা, কিন্তু কেৱল মাত্ৰ পৰীক্ষাত অলপ কেইটামান নাম্বাৰৰ কাৰণে নহয়, কিবা এটা শিকিবৰ কাৰণে তোমালোকে পঢ়া শুনা কৰা। তোমালোকে পঢ়া শুনা কৰা ভৱিষ্যতত আগবাঢ়ি আহিবৰ কাৰণে, সমাজৰ এজন সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে। আমি জানো
প্ৰত্যেকজন ব্যক্তিৰ যেনেকুৱাকৈ শক্তিশালী পইণ্ট থাকিব, শক্তিশালী দিশ থাকিব, ঠিক তেনেকুৱাকৈ কেতবোৰ উইকনেছ, যাক আমি কওঁ দুৰ্বলতা থকাও দেখা পোৱা যায়। দুৰ্বলতাৰ ভিতৰত যেনেকুৱাকৈ আমি ক'ব পাৰোঁ এংগাৰ। যদি কাৰোবাৰ খং বেছি, তেনেহ'লে সেয়া কেতিয়াও শক্তিশালী দিশ আমাৰ হ'ব নোৱাৰে, সেয়া আমাৰ উইকনেছ হয়। Anger is just one word away from danger. এংগাৰৰ লগত ডেঞ্জাৰৰ এটা সুসম্পৰ্ক আছে। এংগাৰৰ সন্মুখত যদি আমি ডি বহুৱাই দিওঁ, ডেঞ্জাৰ হৈ যায়। It can consume you and shatter your personal and professional life. যদি আমি এংগাৰখিনি কণ্ট্ৰল কৰিব নোৱাৰো, এই খংখিনিয়ে মোক মোৰ ব্যক্তিগত জীৱন, মোৰ প্ৰফেশ্যনেল জীৱন গোটেইখিনি টচ মচ কৰি পেলাব, গোটেইখিনি নষ্ট কৰি পেলাব। সেইকাৰণে আমি আমাৰ যি খং সেয়া সদায় কণ্ট্ৰল কৰি ৰাখিবলৈ যত্ন কৰা উচিত। যদি আমি নোৱাৰি আছো, সেয়া আমাৰ উইকনেছ হয়, সেয়া আমাৰ দুৰ্বলতা হয়। দ্বিতীয় নম্বৰ পইণ্টৰ কথা ক'বলৈ গ'লে এৰগেন্স। এৰগেন্স কাক কোৱা হয়? যে কোনো এটা বস্তু আমি সাধাৰণতে সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কওঁ লাগে মানে লাগেই। এইখিনি স্বভাৱৰ মানুহক এৰগেন্স থকা বুলি কোৱা হয়। এটিও এটা নেগেটিভ কোৱালিটি হয়। এৰগেন্স ইজ when you think, যেতিয়া তুমি ভাবা you know everything, তুমি সকলোবিলাক জানা, এইখিনি কি বুলি কোৱা হয়? এৰগেন্স বুলি কোৱা হয়। অসমীয়াত ক'বলৈ গ'লে অহংকাৰ বুলি কোৱা হয়। এৰগেন্স মানে কি? অহংকাৰ। That is when you weaken yourself because you stop learning. That is when you weaken yourself because you stop learning. যেতিয়া তুমি শিকা বন্ধ কৰি দিবা, নিজকে আপডেট কৰা বন্ধ কৰি দিবা, তুমি এনেকৈ ভাবিবা যে মই সকলোবিলাক জানো, তেতিয়া তুমি এৰগেন্স হৈ পৰিবা। নেক্সট পইণ্ট, ইনগ্ৰেটিটিউড। যদি আমি কাৰোবাক লৈ পিনে থেংকফুল নহয়, আমি গ্ৰেটিটিউড প্ৰকাশ কৰিব নোৱাৰি আছো, কৃতজ্ঞতা জ্ঞাপন কৰিব নোৱাৰি আছো। It is the failure to be grateful for what we have. আমাৰ ওচৰত যি আছে তাক লৈ পিনে আমি কেতিয়াও গৰ্ব অনুভৱ নকৰো, আৰু আমি কি হৈ যাওঁ? ফেইলাৰ হৈ যাওঁ। নেক্সট নম্বৰ আহিলে ইনচিকিউৰিটি, মেক ইউ ফিল ইনফেৰিয়ৰ টু আদাৰ্ছ। যদি আমি সকলো সময়ত ইনচিকিউৰ ফিল কৰি আছো, অসুৰক্ষিত ফিল কৰি আছো, দেন সেয়া কিন্তু অন্য মানুহকো, আমাৰ অন্য প্ৰিয়জনকো ডিষ্টাৰ্ব দিয়া আৰম্ভ হৈ যাব। এইখিনি আমাৰ উইকনেছ হয়। এই উইকনেছে আমাক ডিমোটিভেট কৰা দেখা পোৱা যায়, এণ্ড মেক ইউ জেলাছ অফ আদাৰ। আৰু আনক চাই পিনে আমি জেলাছ ফিল কৰা আৰম্ভ কৰি দিওঁ, আমাক বেয়া লগা আৰম্ভ হৈ যায়। যদি তোমালোকে কোনোবাই সকলো সময়ত ঘৰত আনঅৰ্গেনাইজ হিচাপে থাকা, বেয়া ধৰণে থাকা, তেনেহ'লে মনত ৰাখিবা, আনঅৰ্গেনাইজ কেন ডেমেজ আৱাৰ কেৰিয়াৰ। আমাৰ যি কেৰিয়াৰ, যদি আমি গোটেইখিনি বস্তু আনঅৰ্গেনাইজলি অপাৰেট কৰোঁ, গোটেই কেৰিয়াৰ আমাৰ এদিন কি হৈ যাব? ধ্বংস হৈ যাব। আমি যেতিয়া কাম কৰিম, আমি যেতিয়া কিতাপ পঢ়িম, আমি নিজকে অৰ্গেনাইজ কৰি ল'ব লাগিব। আমি নিজকে ভালদৰে বেলেঞ্চ কৰি পিনে পৰিচালনা কৰাৰ কাৰণে সদায় যত্নপৰ হ'ব লাগিব। আমি আমাৰ মনৰ পৰা নেগেটিভ যিবিলাক এটিটিউড আছে, যিবিলাক নেগেটিভ দৃষ্টিভংগী আছে, এইবিলাক আমি আঁতৰ কৰিব লাগিব, আমি ডিষ্ট্ৰাকশ্যন কৰিব লাগিব। এতিয়া আমি পৰতে একেবাৰে শেষত আহি গৈছো। ৱে টু গ্ৰীট, আমি কেনেকুৱাকৈ গ্ৰীট কৰিম,
আমি কেনেকুৱাকৈ সম্ভাষণ জ্ঞাপন কৰিম। আমরা গুলো কোচ রাজবংশী মানসি হই, আমার আতিথ্য দেখার সময় বা পালা হয়তো বা আসি গেলে আমরা গুলো মানুষক কেমন করি আতিথ্য জানাই, কেমন করিয়ে বড়িয়ে নেই। ঠান্ডার দিন বিয়ের সিজন চলে গেছে, গতিকে কেমন করি বড়িয়ে নেয়, চাইলন চালে বরণ বড়ে, নাকের সোনামোর ঢুল খেলে, হয় না? গতিকে আমরা জানি কেমন করি আমরা গ্রিট করি, কেমন করে আমরা বরণ করিয়ে নেই। সো গ্রিট ডিপেন্ডিং অন দ্য টাইম অফ দ্য ডে। গ্রিটটা নির্ভর করে আমরা দিনের কোন সময়ের কথা কয়ে আছি, কোন সময় গ্রিটিং করি আছি। যদি সকালবেলা হয় আমরা কি কই, গুড মর্নিং স্যার। যদি দুপুরে বেলা হয় গুড আফটারনুন স্যার বা গুড নুন স্যার। আর যদি বিকেল বেলা হয় গুড ইভিনিং স্যার। আরো যদি সন্ধিয়া হয় তাহলে কি কও, গুড নাইট স্যার, হয় না? সো আমি ষ্টেন আপ হ'ব লাগে when you meet someone। যেতিয়া কাৰোবাক আমি লগ ধৰিম, লগ কৰিব গৈছো, আমি সদায় থিয় হ'ব লাগে। আমি ইন্ট্ৰডিউস কৰিব লাগে আমাৰ নিজকে ইমিডিয়েটলি, তৎক্ষণাৎ আমি কি কৰিম, আমি নিজকে নিজৰ পৰিচয়খিনি আগবঢ়াই দিম। লগতে অফিস অফাৰ এ হ্যান্ডশেক, আমি হ্যান্ডশেকো কৰিব পাৰো। আমি খুব সুন্দৰকৈ অন্য এজন ব্যক্তি, যিজন ব্যক্তিৰ লগত আমি ইন্টাৰেক্ট কৰিব গৈ আছিলো বা ইন্টাৰেক্ট কৰি আছো, তেওঁৰ লগত হ্যান্ডশেক কৰি পিনে এটা কানেকশ্যন আমি বিল্ড কৰিব পাৰো। আৰু সবাতোকৈ ইম্পৰ্টেণ্ট, যদি আমি ভালদৰে গ্ৰিটিং কৰিব বিচাৰো তেনেহলে স্মাইল, এটি সুখৰ হাঁহি আমাৰ মুখত থকাখিনি খুবেই প্ৰয়োজন। আমি সদায় চেষ্টা কৰিব লাগে পৰাপক্ষত যে আনক যেন আমি তেওঁৰ নামৰ জৰিয়তে চিনি পাওঁ বা তেওঁৰ নাম লৈ পিনে যেন মাতো আমি। আৰু তোমালোকে এইটো এটা ফেক্ট হয়, কোনোবাই যদি আমাৰ নাম লৈ মাতে আমি বেছি গুৰুত্ব হওঁ তথা বেছি আমাক ভাল লাগে। সদায় আনক থেংকিং কৰাৰ ক্ষেত্ৰত পিছুৱাই থাকিব নালাগে, সদায় ধন্যবাদ জ্ঞাপন কৰিব লাগে আৰু সুধিব লাগে হাউ কেন আই হেল্প ইউ টুডে, মই আপোনাক আজি কেনেকৈ সহায় কৰিব পাৰো। আৰু ইয়াৰ পৰাই এইখিনি ইউনিট শেষ হৈ যায়। হয়তোবা আৰু এটা বা দুটা পাঠ আহিব পাৰে, যদি এক্সট্ৰা অতিৰিক্ত মই কিবা প্ৰশ্ন পাওঁ মই তোমালোকক দিবলৈ যত্ন কৰিম। কিন্তু আজিৰ ক্লাছখিনি ইয়াতে সমাপ্ত হৈ গ'ল, অহা ক্লাছত লগ পাই আছো। ঠিক আছে, জয় হিন্দ, জয় ভাৰত।